উপৰালিত চোৰৰ টিঘিলঘিলনি গাড়ীৰ গ্লাছ ভাঙি চোৰে নিলে সোণসহ নগদ ধন। দক্ষিণ কামৰূপত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। নিশাৰ কথা বাদেই দিয়ক, দিনৰ পোহৰতেই চুৰি কৰিবলৈ ভয় নকৰে চোৰে। হয়তো আৰক্ষীকো ভয় নকৰে চোৰে। সেয়েহে দিনক দিনে উপৰহালি বিজয়নগৰ সৰপাৰাৰ লগতে আন বিভিন্ন স্থানত চুৰি কাৰ্য সংঘটিত কৰে এইসকল চোৰে। এইবাৰ দিনৰ পোহৰতেই উপৰহালিৰ বজাৰৰ সন্মুখত অৰ্থাৎ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই থোৱা AS01BE 0202 নম্বৰৰ বাহনৰ গ্লাছ ভাঙি চোৰে লৈ গ'ল এটি বেগ। বাহনখনৰ গৰাকী উৎপল কলিতাই জানিব দিয়া অনুসৰি কিছু নগদ ধনৰ লগতে প্ৰায় 20 গ্ৰাম সোণ আছিল উক্ত বেগটোত। মই ৰাতিপুৱা মোৰ ল'ৰাটোক স্কুলত গ'লোঁ 8টাৰ পৰা মই মিটাৰ পৰা এইখিনি আহোঁতে 10 মিনিট লাগে। মই গাড়ীখন ৰাখি কিনে বজাৰ কৰিব সোমাইছিলোঁ। বজাৰ কৰি আধা ঘণ্টামানৰ ভিতৰত মই বজাৰ কৰি যেতিয়া আহোঁ 8:45, 9টামানৰ ভিতৰত এইখিনি দিছে। মই আহি কিনে দেখিছোঁ মানে মোৰ গ্লাছখন ভাঙা আছে। মই বোলো ক'ত লাগি ভাঙিলে নেকি বা কোনোবাই চাওঁতে গ্লাছখন ভাঙি কিনে মোৰ ইয়াতে মানে বেগ এটা দেখা গ'ল। তাত পইচা বা অলপ কিবা এনেকুৱা বস্তু আছিলে। পইচা 10,000 মান আছিলে আৰু তাৰ ওপৰত আছে কিন্তু মই মানে হিচাপ কৰি নাযায় আৰু সোণা অলপ আছিলে 20 গ্ৰামমান। আৰু মই জ্যোতিষী কাম কৰোঁ, এনেকুৱা ধৰণৰ অলপ হেৰি হৈছে। তো সেইখিনি লৈ গৈছে আৰু মই ইতিমধ্যে পুলিচক ইনফৰ্ম কৰিলোঁ। পুলিচ আহিছিলে, আহি কিনে মানে হেৰি কৰিছে, ইনকুৱাৰীটো কৰি গৈছে আৰু শুনিব পাওঁ ইয়াতে হৈ আছে কাহিনীটো বহুতখিনি সময়ৰ পৰা। সেইকাৰণে মই চৰকাৰক বা প্ৰশাসনক জনাম যে আপোনালোকে অকণমান গুৰুত্ব দিলে কোনোবাৰ হয়তো দুখীয়া মানুহ থাকিব পাৰে বা তেওঁলোকৰ যাতে ৰক্ষা পায় আৰু মোৰ এই কেছত তেওঁলোকে সমাধান কৰিব বুলি আশা ৰাখিব। এতিয়া প্ৰশ্ন হয়, কেতিয়ালৈ ম্লান হ'ব দক্ষিণ কামৰূপৰ এইসমূহ চুৰি কাৰ্য? বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি কাকতিয়ে এইসমূহ চোৰক নাকি লগাবলৈ সক্ষম হ'বনে, সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।